ইভিনিঙৰ চাহ কাপৰ লগত কিবা এটা মচমচীয়া হ'লে খুবেই খাই ভাল লাগে। সেয়েহে আজি মই কেইটামান চিৰা ধুই ল'লোঁ। চিৰাকেইটা ধুই তাত অকণমান বেচন দিলোঁ, নিমখ হালধি জোখমতে দিলোঁ আৰু অকণমান ফুলিবলৈ বেকিং দিলোঁ। পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও দি ল'লোঁ। এতিয়া কিন্তু অকণ অকণ পানী দি মই ভালদৰে সেইখিনি সানি লৈছোঁ। এইকেইদিনতকৈ আজি বতৰটো অকণমান ঠাণ্ডা, সেয়েহে বনাবলৈও এলাহ লগা নাই। এতিয়া আকৌ মোৰ মনলৈ আহিল অকণমান যদি কৰ্ণফ্লাৱাৰ দিওঁ আৰু বেছি ভাল হ'ব বনাবলৈ। সেয়েহে অকণমান কৰ্ণফ্লাৱাৰ দি আৰু ভালদৰে সানি ল'লোঁ। এতিয়া কেৰাহীখনো পাতি দি তাত তেল গৰম হ'বলৈ দি এটা এটাকৈ ভাজিব লৈছোঁ। আজি পিছে মই মিঠাতেল ইউজ কৰিছোঁ। এনেদৰে মই গোটেইকেইটা ভাজি ল'লোঁ। খাবলৈ কিন্তু বেয়া লগা নাছিলে। এইকেইদিন ফেচবুকত প্ৰায় দেখি আছোঁ বেচন আৰু চিৰাৰ পকৰা। ভাইৰেল এই বেচন আৰু চিৰাৰ পকৰা মইনো কিয় নবনাম বুলি ভাবি আজি ময়ো ট্ৰাই কৰি চালোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। আনফালে আকৌ দুকাপ চাহ বহাই দিলোঁ। মানুহজন আৰু মই দুকাপ চাহ বনাই লৈ চিৰা আৰু বেচনৰ পকৰাৰে খাবলৈ ৰেডি কৰি ল'লোঁ। এই কাপ আছিল মানুহজনৰ চাহ। পিছে মোৰ মানুহজনে এইবোৰ খাই বৰ এটা ভাল নাপায়। এই কাপ আছিল মোৰ চাহ। মই কিন্তু খুবেই ভাল পালোঁ এই চিৰা বেচনৰ পকৰা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।